নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে ইনসাইট ইণ্ডিয়া। ষ্টুডিঅ'ৰ মজিয়াত মই সাজিদ আহমেদ লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। কিয়নো দেশৰ ৭৫খনকৈ চহৰত শীঘ্ৰেই আৰম্ভ হ'ব ভোডাফোন আইডিয়াৰ 5G সেৱা। জিঅ' আৰু এয়াৰটেলতকৈ সস্তা হ'ব প্লেন। অতি কম খৰচেৰে এই 5G সেৱা আৰম্ভ কৰিব ভোডাফোন আৰু আইডিয়াই। ২০২৫ চনৰ মাৰ্চ মাহৰ পৰা আৰম্ভ হ'বলৈ গৈছে এই 5G সেৱা। লৈ আহিছো এই মুহূৰ্তৰ খবৰ। দেশৰ ৭৫খনকৈ চহৰত শীঘ্ৰেই আৰম্ভ হ'ব ভোডাফোন আইডিয়াৰ 5G সেৱা। সস্তা হ'ব প্লেন। ভোডাফোন আইডিয়াই ২০২৫ চনৰ মাৰ্চ মাহত 5G মোবাইল ব্ৰডবেণ্ড বজাৰত প্ৰৱেশৰ বাবে সাজু হৈছে। এই টেলিকম কোম্পানীটোৱে কম খৰচী প্লেনেৰে 5G মোবাইল ব্ৰডবেণ্ড বজাৰত প্ৰৱেশ কৰিব বিচাৰিছে, যাতে ইয়াৰ জৰিয়তে ভাৰতী এয়াৰটেল আৰু ৰিলায়েন্স জিঅ'ৰ ব্যৱহাৰকাৰীসকলক পুনৰ আকৰ্ষণ কৰিব পাৰে। ইতিমধ্যে এয়াৰটেল আৰু জিঅ' ভাৰতৰ আগশাৰীৰ 5G টেলিকম কোম্পানী। 5G নেটৱৰ্কৰ ক্ষেত্ৰত ভোডাফোন আইডিয়া বহু পিছ পৰি আছে যদিও এতিয়া ইটিৰ এক প্ৰতিবেদনত অনুসৰি এই কোম্পানীটোৱে ২০২৫ চনত ৭৫খন ডাঙৰ চহৰত 5G মোবাইল ব্ৰডবেণ্ড সেৱা নেটৱৰ্ক আনিবলৈ সাজু হৈছে। এই ৭৫খন চহৰ ভিআইৰ ১৭টা অগ্ৰাধিকাৰৰ ভিত্তিত পৰে আৰু ভিআইৰ 5G প্লেন অধিক সস্তা হ'ব। ভিআইয়ে নিজৰ এন্ট্ৰি লেভেল 5G প্লেন জিঅ' আৰু এয়াৰটেলৰ মূল্যতকৈ ১৫% পৰ্যন্ত সস্তা কৰি ৰাখিব। ইয়াৰ ফলত এই তিনিটা বৃহৎ ব্যক্তিগত টেলিকম কোম্পানীৰ মাজত নতুন মূল্য যুদ্ধ আৰম্ভ হ'ব। আৰু প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ ভিআইৰ শীৰ্ষ কাৰ্যবাহী বিষয়া অক্ষয় মন্দ্ৰাই ইংগিত দিছিল যে 5G প্লেনৰ চূড়ান্ত মূল্য মুকলিৰ সময়ত সিদ্ধান্ত লোৱা হ'ব আৰু ভিআইৰ কৌশল অনুসৰি কেৱল 5G প্লেনৰ বাবেহে মূল্য নিৰ্ধাৰণ কৰা হ'ব, যিয়ে গ্ৰাহকক অতিকৈ আকৰ্ষণ কৰিব। আৰু খবৰ অনুসৰি ভিআইৰ এগৰাকী মুখপাত্ৰই কয় যে তেওঁলোকে 5G সেৱা আৰম্ভ কৰিবলৈ সাজু আৰু কম মূল্যত এক ডাঙৰ অভিজ্ঞতা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ লগতে কয় ভিআইৰ পৰ্যাপ্ত আৰু ভাল 5G স্পেক্ট্ৰাম আছে, যিটো ইয়াৰ ১৭খন অগ্ৰাধিকাৰ বজাৰত অতি সোনকালেই কাৰ্যকৰী হ'ব। পুনৰবাৰ জনাইছো এই খবৰ ৭৫খনকৈ চহৰত শীঘ্ৰেই আৰম্ভ হ'বলৈ আগবাঢ়িছে ভোডাফোন আইডিয়াৰ 5G সেৱা। জিঅ' এয়াৰটেলতকৈ সস্তা হ'ব প্লেন। তুমুল যুদ্ধ হ'ব কেইবাটাও টেলিকম কোম্পানীৰ মাজতে, কিয়নো ভোডাফোন আইডিয়াই অতি কম খৰচত ২০২৫ চনৰ মাৰ্চ মাহৰ পৰা আৰম্ভ কৰিব 5G মোবাইল ব্ৰডবেণ্ড বজাৰত প্ৰৱেশৰ চেষ্টা কৰিব আৰু সেৱা আগবঢ়াব 5G সেৱা।